আৰু এটা টচৰ ব্লাউজ আনিছোঁ। আপোনাৰ টচৰ ব্লাউজটো চব কিমান ধুনীয়াকৈ বনাইছোঁ, অলপ ডিজাইন দি বনাইছোঁ। আৰু পাৰিটো অলপ কম আছিলে, কম থকাৰ কাৰণে আপোনাৰ এইটো ভি নেক বনালোঁ আগফালে ভি নেক বনাই কেনে আৰু আপোনাৰ এটা চাইডত ৰাইট চাইডতে পাৰিটো বহাই দিছোঁ। কিমান ধুনীয়াকৈ পাৰিটো বহাইছোঁ। আপোনাৰ পিন্ধিলে বাওঁফালটো আপোনাৰ আঁচলটো থাকে, সেইটো কাৰণে ৰাইট চাইডত দিছোঁ। আপোনাৰ ৰাইট চাইডটো ওলাই থাকে কাৰণে ৰাইট চাইডত আপোনাৰ এই পাৰিটো লগাই দিছোঁ। আৰু চব কিমান ধুনীয়াকৈ বনাইছোঁ। আৰু ইয়াৰ লগত আপোনাৰ পিছফালৰ ডিজাইন উঠা ডিঙি হয়, উঠা ডিঙিটোত আপোনাৰ অলপ ডিজাইন বনাই দিছোঁ। চক পিছফালে ডিজাইন আপোনাৰ এইটো পিঠি পিন্ধিব, পিন্ধাৰ লগে লগে এই ডিজাইনটো যে আছে আৰু মাজত আপোনাৰ পাৰি এডাল বহাই দিছোঁ মাজত। চক এইটো কিমান ধুনীয়াকৈ বনাই দিছোঁ। আপোনাৰ কাষ্টমাৰে বিচাৰিছিলে যে দাদা মোক এনেকুৱা ডিজাইনৰ লাগে, মই বনাই দিলোঁ। চক কিমান ধুনীয়াকৈ। আৰু কাষ্টমাৰ যেনেকুৱা ধৰণৰ বিচাৰে আমি তেনেকুৱাই বনাওঁ। কাষ্টমাৰে মন পচন্দে বনাই থাকোঁ সদায়। আপোনাৰ যেনেকুৱা ধৰণৰ বিচাৰে কাষ্টমাৰে আমি তেনেকৈ বনাওঁ। আৰু যেনেকুৱা হাতটো বিচাৰিছিলে অলপ কিলাকুটিলৈকে, চক কিমান ধুনীয়াকৈ কিলাকুটিলৈকে বনাই দিছোঁ দীঘলকৈ। যেনেকুৱা ধৰণে বিচাৰিছিলে আমি তেনেকৈয়ে বনালোঁ। আৰু আগফালটো চব কিমান ধুনীয়াকৈ ভি নেকত আৰু পাৰি অলপ লগাই দি বনাই দিছোঁ। থেংক ইউ।